পথালি পাহাৰৰ সন্মিলিত নাট্য সমাজৰ প্ৰেক্ষাগৃহত 17 জানুৱাৰীত সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান শুভাকাংক্ষীৰ উদ্যোগত জিলা ভিত্তিত শিল্পী দিৱস উদযাপন কৰা হয়। শনিবাৰে লখিমপুৰ জিলাৰ পথালি পাহাৰৰ শুভাকাংক্ষীয়ে সন্মিলিত নাট্য সমাজৰ প্ৰেক্ষাগৃহত সদৌ লখিমপুৰ জিলা ভিত্তিত জ্যোতি সংগীত আৰু নৃত্য প্ৰতিযোগিতা, শুভাকাংক্ষী শিল্পী বঁটা প্ৰদান অনুষ্ঠান, শুভাকাংক্ষীৰ সহায়ৰ হাতকোষ উন্মোচন অনুষ্ঠান অনুষ্ঠিত কৰে। পুৱা পতাকা উত্তোলন, শুভাকাংক্ষীৰ বাৰ্ষিক সভা অনুষ্ঠিত হোৱাৰ পাছতে জ্যোতি সংগীত আৰু নৃত্য প্ৰতিযোগিতা আৰম্ভ হয়। বিয়লি 4 বজাত শুভাকাংক্ষী শিল্পী বঁটা আৰু শুভাকাংক্ষী যুৱ শিল্পী বঁটা প্ৰদান কৰে ক্ৰমে তুলসী গগৈ আৰু চূড়ামণি দত্তক। শুভাকাংক্ষী সহায়ৰ হাতকোষ উন্মোচন কৰি প্ৰথমবাৰৰ বাবে সহায় কৰে পথালি পাহাৰৰ যুৱ কণ্ঠশিল্পী তথা কিছুদিন পূৰ্বে গুৱাহাটীত কৰ্মৰত অৱস্থাত 2খন ভৰি হেৰুৱাই চিকিৎসাধীন অৱস্থাত থকা নিৰঞ্জন বৰাক। আনহাতে নিশালৈ স্থানীয় চেমনীয়া শিল্পীসকলে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিমাতী কন্যা নাটিকা প্ৰদৰ্শন কৰিব। এয়া আপোনাৰ খবৰ সন্মুখত বহু কাম সংযোজিত হৈ আছে। তেখেত অসম সাহিত্য সভাৰ প্ৰত্যেক বছৰে নিৰবিচ্ছিন্নতা নহয়, আমি অহা বৰ্ষৰ পৰা বিভিন্ন শিল্পক্ষেত্ৰৰে হওক আমি প্ৰত্যেক বছৰে দুগৰাকীকৈ ব্যক্তি বাছনি উৰুলি ধ্বনি দিয়ে খুব ভাল হ'ব। এয়া শুভাকাংক্ষী শিল্পী বঁটা 2024 বঁটা প্ৰাপক শ্ৰীযুত তুলসী গগৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই প্ৰেছ মিটত উপস্থিত থকাৰ বাবে। শুভাকাংক্ষী পথালি পাহাৰ 2006 চনতে স্থাপিত হোৱা এটা স্বেচ্ছাসেৱী অনুষ্ঠান, যি সৰু এটা অৱস্থাৰ পৰা আহি আজি এটা পূৰ্ণ পৰ্যায় আমি আজি আমাৰ তাপস্মৰণীয় শিল্পী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু দিৱসটি আমি উলহ মালহে উদযাপন কৰিছোঁ। দিনত আমি 2টাকৈ শাখাত 4টাকৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ আৰু তাৰ লগতে নিশালৈ আমাৰ স্থানীয় প্ৰায় একাধিক শিশু শিল্পী ৰূপকৰৰ নিমাতী প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। তাৰ লগতে ইতিমধ্যে আমি এই বৰ্ষৰ পৰা শুভাকাংক্ষীৰ তৰফৰ পৰা 2টাকৈ বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছোঁ, শুভাকাংক্ষী শিল্পী বঁটা আৰু শুভাকাংক্ষী যুৱ শিল্পী বঁটা। আৰু সেই মৰ্মে এই বছৰ 2024 চনত শুভাকাংক্ষী শিল্পী বঁটাৰ বাবে আমি বিশিষ্ট সংগীত সাধক শ্ৰীযুত তুলসী গগৈ ডাঙৰীয়াক আমি নিৰ্বাচিত কৰি বঁটা প্ৰদান কৰিছোঁ আৰু শুভাকাংক্ষী যুৱ শিল্পী বঁটাৰ কাৰণে জনপ্ৰিয় কণ্ঠশিল্পী চূড়ামণি দত্তক আমি শুভাকাংক্ষী যুৱ শিল্পী বঁটা 2024 প্ৰদান কৰিছোঁ। আৰু লগতে আমাৰ সন্মানীয় তামোলদেৱে কোৱাৰ দৰে আমি শুভাকাংক্ষী সহায়ৰ হাত বুলি এটা অতি সুখৰ জন্ম দিছোঁ, যিটোৱে সমাজৰ আত্মজনক সহায় কৰিবৰ কাৰণে বিভিন্ন অনাকাংক্ষিত ঘটনাৰ পাকচক্ৰত পৰি অসুবিধাত পৰা আত্মজনক সহায় কৰিবৰ কাৰণে সেয়া লাগিলে চিকিৎসা ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, দুৰ্ঘটনাত জড়িত কাৰণতে বা যিকোনো কাৰণতে আমি চাই যদি আমি ভাবোঁ যে তেখেতক সহায়ৰ হাত আগবঢ়াব লাগে, তেনেকুৱা ক্ষেত্ৰত আমি শুভাকাংক্ষীয়ে ৰাইজৰ এটা মাধ্যম হিচাপে কাম কৰিব। আৰু সেই মৰ্মে আমি প্ৰথম পদক্ষেপ হিচাপে আজিৰ পৰা আমি এইটো ঘোষণা দিছোঁ যে 5 বছৰলৈ প্ৰত্যেক মাহত 1ৰ পৰা 7 তাৰিখৰ ভিতৰত এটি ন্যূনতম খাদ্য ৰেচনৰ টোপোলা আনি আমাৰ সমীপৱৰ্তী কাছমাৰীত এটা ৰেল দুৰ্ঘটনাত 2খন ভৰি হেৰুৱাব লগা হোৱা আমাৰ এই উদীয়মান যুৱক নিৰঞ্জন বৰালৈ আমি আগবঢ়াম আৰু তেনেকৈ আমি পৰৱৰ্তী সময়তো আমি আত্মজনক সহায় কৰি যাম। আমাৰ মূল বিষয়বস্তু ইমানেই। ধন্যবাদ। স্মৃতিৰাজি জীৱনীয়া কৰিবৰ কাৰণে আমি দিনজোৰা কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰে এতিয়া বৰ্তমান 2টা কম্পিটিশ্যন চলি আছে, 2টা শাখাত, আৰু এই কম্পিটিশ্যন শেষ হোৱাৰ পাছতে কম্পিটিশ্যনৰ মাজতে আমি বঁটা প্ৰদান এটি অনুষ্ঠান ৰখা হৈছিল। বিশিষ্ট আমাৰ জিলাৰ বিশিষ্ট 2জন ব্যক্তিক আমি ইয়াৰ কাৰণে নিৰ্বাচিত কৰিছিলোঁ। শিমলুগুৰি উভতিৰ তুলসী গগৈ ডাঙৰীয়া আৰু লখিমপুৰ পানীগাঁৱৰ চূড়ামণি দত্ত ডাঙৰীয়া, তেখেতক আমি যুৱ বঁটা 2024 কাৰণে চূড়ামণি দত্তক আমি নিৰ্বাচিত কৰিছিলোঁ আৰু তুলসী গগৈক বঁটা তেখেতসকলক আমি ইতিমধ্যে আমি বঁটা প্ৰদান অনুষ্ঠানটো আমি সম্পূৰ্ণ কৰিলোঁ। আৰু ইয়াৰ পাছত আমাৰ সন্ধিয়াৰ আগত আমাৰ স্থানীয় 80ৰ পৰা 100জন শিশু শিল্পীৰ দ্বাৰা আমি এখন নাটিকা, আটকধুনীয়া নাটিকাৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। নাটিকাখনেই নিমাতী কন্যা।
গতিকে আপোনালোকৰ জৰিয়তে আমি সমূহ আমাৰ এই অঞ্চলৰ সমূহ ব্যক্তিক আমি এই নাটিকাখনত উপস্থিত থাকি আমাৰ শিশু শিল্পীসকলক উৎসাহিত কৰিবৰ কাৰণে নিমন্ত্ৰণ জনালোঁ। ইয়াৰ পাছত আমি মূল বিষয়বস্তুলৈ আহোঁ। আমি শুভাকাংক্ষী তৰফৰ পৰা এটি সহায়ৰ হাত নামৰ কোষ আজি জন্ম দিয়া হৈছে। 2006 চনতে শুভাকাংক্ষী য়থ এছ'চিয়েশ্যনৰ জন্ম লৈছিল, সমাজৰ ইজনে সিজনৰ শুভাকাংক্ষী হৈ জীয়াই থকাৰ উদ্দেশ্য আগত ৰাখি, আৰু সেই উদ্দেশ্য অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আমি বহুত বিষয়ত চালি জালি চাই আজি সহায়ৰ হাতৰ নামৰ এটি কোষ জন্ম দিছোঁ। আমাৰ জীৱন যুদ্ধত কোনোবা এটা সময়ত অনাকাংক্ষিতভাৱে আহি পৰা বিভিন্ন ধৰণৰ অসুবিধাৰ সময়ত আমি এখন হাতৰ প্ৰয়োজন হয়। সেই হাতখনৰ আমি শুভাকাংক্ষীৰ তৰফৰ পৰা আমি আগবঢ়াবলৈ প্ৰত্যেকটো দিশত আমি চালি জাৰি চাই চেষ্টা কৰিম। আৰু ইয়াত আমাৰ থাকিব শৈক্ষিক, অৰ্থনৈতিকভাৱে পিছপৰা, শিক্ষাৰ ক্ষেত্ৰত আৰু চিকিৎসাজনিত কাৰণত, দুৰ্ঘটনাজনিত কাৰণত আমি বিভিন্ন ধৰণৰ বিষয়ত চালি জাৰি চাই আমি যিসকল ব্যক্তিক আমি সহায়ৰ হাত আগবঢ়াব লাগে বুলি শুভাকাংক্ষী মঞ্চত আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ, তেখেতসকলক আমি সহায়ৰ হাত আগবঢ়াবলৈ আমি মাত্ৰ শুভাকাংক্ষী এটা মাধ্যম হিচাপে কাম কৰোঁ। তাক সহায় কৰিব লাগিব আপোনালোক এই অঞ্চলৰ বৃহত্তৰ ৰাইজে, আমি মাত্ৰ এটি মাধ্যম। আৰু ইয়াতে মই এটা ঘোষণা দিব বিচাৰিছোঁ, আজি আমাৰ যিটো সহায়ৰ হাত জন্ম হৈছে, এই সহায়ৰ হাতৰ প্ৰথম আমি নিৰঞ্জন বৰা নামৰ এজন যুৱক, আমাৰ নিচেই কাষৰ কাছমাৰী স্থিত, তেখেত গুৱাহাটীত এটি দুৰ্ঘটনাজনিত কাৰণত তেখেতৰ শৰীৰৰ পৰা দুইখন ভৰি বিচ্ছিন্ন হয়। খুব দুঃখিতভাৱে আপোনালোকক জনাবলগীয়া হৈছে। আমি শুভাকাংক্ষী তৰফৰ পৰা তেখেতক অহা 5 বছৰলৈ কণ্টিনিউ প্ৰত্যেক মাহে এটি ন্যূনতম খাদ্যৰ টোপোলা তেখেতৰ ঘৰত 1 পৰা 7 তাৰিখৰ ভিতৰত আমি আগবঢ়াম। ইয়াকে